Hello my dear student, আজি আমি এই ক্লাছত মেইনটেনেন্স অফ ল্যান্ড রেকর্ড স্টার্ট করিম। ঠিক আছে, আজি আমি কি পঢ়িম? মেইনটেনেন্স অফ ল্যান্ড রেকর্ডস। তো এইটো পঢ়াৰ আগতে আমি কি কৰি লওঁ যে আমি আগত কি পঢ়িছিলোঁ সেইটো ৰিকল কৰি লওঁ। ঠিক আছে, সেইটো আমি চাই লওঁ যে আগত আমি কি পঢ়িছিলোঁ। তো এতিয়ালৈকে আমি কি পঢ়ি আছিলোঁ যে ইয়াতে মোহন আৰু ৰঘুৰ মাজত কাজিয়া হৈ আছিলে, হয়নে? কিহৰ কাৰণে কাজিয়া হৈ আছিলে? লেণ্ডৰ কাৰণে, মাটিৰ কাৰণে। লেণ্ড বাউণ্ডেৰী শিফ্ট কৰিছিলে। কোনে শিফ্ট কৰিছিলে? ৰঘুৱে কৰিছিলে, হয়নে? তাৰপিছত যেতিয়া মোহন কমপ্লেইন কৰিবলৈ গ'ল, উল্টা ৰঘুৱে পিটিছিলে মোহনক, হয়নে? তাৰপিছত যেতিয়া মোহনে ডিচিশ্যন ল'লে যে পুলিচ ষ্টেচনত গৈ মেলি ইনফৰ্ম কৰাব, লিখি কিনে দিব, তেতিয়া গৈ থাকোঁতে আমি এটা কথা গম পালোঁ যে এৰিয়া অফ পুলিচ ষ্টেচনত যে ইয়াত সবৰে নিজৰ নিজৰ এৰিয়া থাকে পুলিচ ষ্টেচনৰ, তাতে গৈ মেলি আমি ৰিপৰ্ট লিখাব লাগে, হয়নে? আৰু ইয়াত এটা কথা গম পালোঁ যে পুলিচ ষ্টেচনৰ কাম কি হয়, হয়নে? কি কি কৰিব লাগে তাহাঁতে সেইটো আমি গম পালোঁ। তাৰপিছত আমি নেক্সটত কি গম পাইছিলোঁ যে দ্য ৱৰ্ক এট দ্য পুলিচ ষ্টেচন। যেতিয়া মোহন গৈ মেলি পুলিচ ষ্টেচনত পালে, তেতিয়া কাৰ ওচৰত গৈ ক'বলগীয়া হ'ল? তো তাত আছিলে ইনচাৰ্জ, হয়নে? ইনচাৰ্জৰ ওচৰতে গৈ মেলি আমি ইনফৰ্ম কৰাব লাগে, যাকে তাকে আমি নোৱাৰোঁ, সেইটো কথা আমি গম পালোঁ, হয়নে? তো তোমালোকে এই ষ্টৰিটো যোনটো আমি পঢ়ি আছোঁ মোহন আৰু ৰঘুৰ ষ্টৰি, তো সেইটোৰ লগতে তোমালোকে শিকিও যাব লাগিব। ঠিক আছে, যেনেকৈ এৰিয়া শিকিলোঁ আমি, হয়নে? আৰু কাক গৈ ইনফৰ্ম কৰিব লাগে, সেইটো ইনচাৰ্জক গৈ মেলি ইনফৰ্ম কৰিব লাগে, সেইবিলাক কথা আমি গম পালোঁ, হয়নে? তো ষ্টৰিটো কি হৈ আছিলে যে যেতিয়া মোহন গৈ পুলিচ ষ্টেচনত পালেহি, যেতিয়া গৈ ইনচাৰ্জক ক'লে, ইনচাৰ্জে ৰিফিউজ কৰিছিলে, মানা কৰিছিলে যে ইমান সৰু এটা কমপ্লেইন মই নলওঁ, নিলিখোঁ বুলি কৈছিলে, হয়নে? তাৰপিছত লাষ্টত যেতিয়া নেইবাৰ্ছে ক'লে, যে চুবুৰীয়াই ক'লে যে আমি দেখিছিলোঁ এইটো এনেকুৱা হৈছিলে, যেতিয়া নেইবাৰ্ছে ক'লে, তেতিয়া লাষ্টত ইনচাৰ্জে একচেপ্ট কৰিলে, হয়নে? মানি ল'লে যে। তাৰপিছত মোহনক ক'লে যে তোমালোকে লিখি দিয়া যি যি হৈছিলে সেইটো ক'লে, আৰু মোহনহঁতক ক'লে যে তোমালোকে এতিয়া ঘৰত যাব পাৰা, মই নেক্সট ডে পুলিচক পঠাই দিম ইনভেষ্টিগেট কৰিবলৈ কাৰণে। তো ইয়াৰলৈকে আমাৰ ষ্টৰিটো কি হৈ আছিলে আমি পঢ়ি আছিলোঁ, হয়নে? লাষ্টত এইটোৱে হৈছিলে যে ইয়াত কৈছিলে তোমালোকে এতিয়া যাব পাৰা, নেক্সট ডে মই পুলিচক ইনভেষ্টিগেট কৰিবলৈ পঠাম। তো এতিয়া আমি আজিৰ ক্লাছত কি ষ্টাৰ্ট কৰিম যে মেইনটেনেন্স অফ লেণ্ড ৰেকৰ্ডছ। তো এতিয়া যোনটো ষ্টৰি হৈ আছিলে ৰঘু আৰু মোহনৰ মাজত, তো তাহাঁতে যে ইমান ডাঙৰকৈ মাৰপিট কৰিলে, হয়নে? ইমান ডাঙৰকৈ কাজিয়া কৰিলে আৰু পুলিচ ষ্টেচন যাব লগা হ'ল মোহন। তো এইটো জেগাত আৰু বেলেগ এটা উপায় আছেনে আমি যোনটো এই প্ৰব্লেমৰ ছল্ভ কৰিব পাৰোঁ, এই যোনটো সমস্যা হৈ আছিলে তাৰ সমাধান কৰিব পাৰোঁ? তো এইটো ক্লাছত আমি এইটোৱে আজি পঢ়িব যাওঁ যে বেলেগ এটা উপায় নাই নেকি যে তাহাঁতে ইমান ডাঙৰ কাজিয়া কৰিলে। তো ব'লা এতিয়া আমি ষ্টাৰ্ট কৰোঁ। তো ইয়াতে কি লিখা আছে যে ইউ চ' ডেট মোহন এণ্ড ৰঘু ৱেৰ আৰ্গুইং হিটেডলি ৱেডাৰ দ্য কমন বাউণ্ডেৰী অফ দেয়াৰ ফিল্ডছ হেড বিন শিফটেড। তো ইয়াতে কি বুলি কৈছে যে আমি এতিয়ালৈকে কি চালোঁ যে মোহন আৰু ৰঘুৱে বহুত বেয়াকৈ কাজিয়া হৈ আছিলে, হয়নে? যে লেণ্ড বাউণ্ডেৰীটো শিফ্ট কৰিছেনে নাই, ৰঘুৱে মুভ কৰিছেনে নাই লেণ্ড বাউণ্ডেৰীটো, সেইটো আমি পঢ়ি আছিলোঁ, হয়নে? তাৰপিছত নেক্সট কি লিখা আছে যে ইজেন দেয়াৰ ৱে বাই হুইচ দে কুড হেভ ছেটেল দিছ ডিছপিউট ইন এ পিচফুল মেনাৰ। তো ইয়াতে কি বুলি কৈছে যে কি বেলেগ এটা উপায় নাই নেকি এই কাজিয়া যোনটো হৈ আছে এইটো সমাধান কৰিবলৈ, যোনটো এইটো প্ৰব্লেম হৈ আছে এইটো ছল্ভ কৰিবলৈ কাৰণে বেলেগ এটা উপায় নাই নেকি, বেলেগ এটা ৱে নাই নেকি বুলি ইয়াত সুধিছে। ঠিক আছে, আৰ দেয়াৰ ৰেকৰ্ডছ ডেট শ্ব' হু অ'নছ হোৱাট লেণ্ড ইন দ্য ভিলেজ। তো ইয়াতে কি বুলি কৈছে যে এইটো লাইনত কৈছে যে কি এনেকুৱা এটা ৰেকৰ্ড নাই নেকি যে কাৰ মাটি কিমান আছে, এনেকুৱা ৰেকৰ্ড আছেনে সুধিছে। তো লেটছ ফাইণ্ড আউট হাউ দিছ ইজ ডান। তো এই যে মোহন আৰু ৰঘুৰ মাজত কাজিয়া হৈ আছিলে কেনেকৈ সমাধান হ'ব পাৰে, কেনেকৈ ছল্ভ হ'ব পাৰে সেইটো আমি চাম। ঠিক আছে, তাৰপিছত নেক্সটত কি দিছে মেজাৰিং লেণ্ড এণ্ড কিপিং লেণ্ড ৰেকৰ্ড ইজ দ্য মেইন ৱৰ্ক অফ পাটোৱাৰী। এতিয়া আমি ইয়াত নতুন ৱৰ্ড এটা পালোঁ, হয়নে? পাটোৱাৰী ইয়াত যোনটো পাইছোঁ। তো ইয়াত কি বুলি কৈছে যে
গাঁৱত আমিতো এতিয়া ৰুৰেল এডমিনিষ্ট্ৰেশ্যন পঢ়ি আছোঁ হয়নে তো গাঁৱত লেণ্ডটো ৰেকৰ্ড কৰি ৰখা কাম ঠিক আছে আৰু মাটি জোখা কাম আৰু এই ৰেকৰ্ডটো ৰখা কাম কাৰ থাকে যে পাটৱাৰীৰ থাকে বুলি কৈছে ঠিক আছে এতিয়া পাটৱাৰী যদি আমি অসমত কওঁ তেনেহ'লে মেইনলি মণ্ডল বুলি ক'ব পাৰোঁ আমি মণ্ডলে কি কৰে গাঁৱৰ এই ৰেকৰ্ডখিনি ৰাখে মানে মাটি কাৰ কেনেকুৱা কিমান আছে মাটি এই মাটি জোখা কাম এইবিলাক কোনে কৰে মণ্ডলে কৰে ঠিক আছে তো তোমালোকে এতিয়া মোক জনাবা যে ঘৰত সুধি কিনে জনাবা যে মণ্ডল কোনটো অফিচত থাকে এইটো মোক জনাবা ঠিক আছে ঘৰত সুধিবা আৰু মোক জনাবা তো এতিয়া আমি নেক্সট কণ্টিনিউ কৰোঁ তো নেক্সট কি লিখা আছে যে দ্য পাটৱাৰী ইজ নন বাই ডিফাৰেণ্ট নেমছ ইন ডিফাৰেণ্ট ষ্টেট এই যে ইয়াত এতিয়া বুকত পাটৱাৰী বুলি কৈছে এই পাটৱাৰীটোৰ বেলেগ বেলেগ নাম আছে বেলেগ বেলেগ ষ্টেটত ঠিক আছে আমাৰ এতিয়া ইণ্ডিয়াত ষ্টেটত বেলেগ বেলেগ জেগাত বেলেগ বেলেগ নাম আছে বুলি কৈছে যেনেকৈ আসামত মই তোমালোকক মণ্ডল বুলি ক'লোঁ হয়নে তো তেনেকৈ বেলেগ বেলেগ ষ্টেটত বেলেগ বেলেগ নাম আছে যেনেকৈ ইয়াত এতিয়া দিছে লেকপাল দিছে হয়নে কানুনগো দিছে তাৰপিছত আৰু কি নাম দিছে কাৰ নাম পঢ়ি আছোঁ আমি পাটৱাৰীৰ বেলেগ নাম পঢ়ি আছোঁ ঠিক আছে কৰ্মচাৰী ভিলেজ অফিচাৰ এইটো পাটৱাৰীৰ বেলেগ বেলেগ ষ্টেটত বেলেগ বেলেগ নাম ঠিক আছে যেনেকৈ ইউপিত বেলেগ হ'ব পাৰে হাৰিয়ানাত বেলেগ হ'ব পাৰে আসামত আমি বেলেগ কৈছোঁ এতিয়া হয়নে যেনেকৈ তোমালোকৰ সাউথ ইণ্ডিয়াত বেলেগ হ'ব পাৰে কৰ্ণাটকাত বেলেগ হ'ব পাৰে তো এই যে পাটৱাৰী যোনটো কৈছে এই পাটৱাৰীৰ নামটো বেলেগ বেলেগ ঠিক আছে বেলেগ বেলেগ আছে বেলেগ বেলেগ ষ্টেটত এতিয়া মই যদি তোমালোকক কুৱেশ্যন সুধোঁ যে পাটৱাৰীৰ নাম আৰু কি আছে যদি সুধোঁ তেনেহ'লে তোমালোকে ক'ব পাৰা যে লেকপাল কানুনগো ঠিক আছে আৰু কি ক'লোঁ মই কৰ্মচাৰী তাৰপিছত ভিলেজ অফিচাৰ তো এইটো কাৰ নাম হয় পাটৱাৰীৰে নাম হয় ঠিক আছে কিন্তু তাহাঁতৰ যোনটো কাম কৰিব লাগে তাহাঁতৰ মেইন কামটো কি আছিলে যে মই ইয়াত ক'লোঁ যে মেইন কামটো হৈছে যে মাটি জোখা কাম মেজাৰিং লেণ্ড এণ্ড কিপিং লেণ্ড ৰেকৰ্ডছ আৰু ৰেকৰ্ড ৰাখা মানে মাটি অকল জুখিলে নহ'ব ন তো সেই ৰেকৰ্ডটো তাহাঁতৰ ওচৰত থাকে কাৰ ওচৰত থাকে বুলি ক'লোঁ মই পাটৱাৰীৰ ওচৰত থাকে বুলি ক'লোঁ ঠিক আছে পাটৱাৰীৰ ওচৰত থাকে আৰু পাটৱাৰীটো মই অসমত কি ক'লোঁ যে তোমালোকক মণ্ডল বুলি ক'লোঁ হয়নে আৰু এই পাটৱাৰীৰ বেলেগ বেলেগ নাম আছে বেলেগ বেলেগ ষ্টেটত সেইটো মই তোমালোকক ক'লোঁ এতিয়া আমি কণ্টিনিউ কৰোঁ নেক্সট কি আছে উই উইল ৰেফাৰ টু দিছ অফিচাৰ এজ পাটৱাৰী এতিয়া আমি এইটো চেপ্টাৰত বহুত নাম আছে ন এতিয়া এটাই নাম লৈ কিনে আমি পঢ়ি যাওঁ কেলৈ কি যদি বহুত নাম কৈ দিওঁ কনফিউজ হৈ যাম ন আমি তো এতিয়া আমি পাটৱাৰী লৈ কিনেহে পঢ়িম ঠিক আছে নামটো পাটৱাৰী দিম বেলেগ বেলেগ নাম আছে এটাই নাম দিম এতিয়া এইটো ক্লাছৰ কাৰণে পাটৱাৰী ঠিক আছে তো নেক্সট কি বুলি কৈছে যে ইচ পাটৱাৰী ইজ ৰেছপনচিবল ফৰ এ গ্ৰুপ অফ ভিলেজেছ তো বহুত গাঁও আছে ন এটা ষ্টেটৰ ভিতৰত এটা ডিষ্ট্ৰিক্টৰ ভিতৰত আমি যদি ডিভাইড কৰি গৈ থাকোঁ তেনেহ'লে ভিলেজটো চবতকৈ লোৱাৰ লেভেল হয়নে তো বহুত গাঁও আছে আৰু চব গাঁৱৰ কাৰণে কি হয় যে পাটৱাৰী দায়িত্ব হয় মানে ৰেছপনচিবিলিটি তাৰ হয় যে তেখেতৰ হয় যে তেখেতেই মাটিৰ মেজাৰ কৰিব জুখিব আৰু তেখেতেই লেণ্ড ৰেকৰ্ডটো থ'ব ঠিক আছে তেখেতৰ দায়িত্ব হয় তেখেতৰ ৰেছপনচিবল হয় ঠিক আছে আৰু ইয়াত কি বুলি কৈছে যে তেখেতে ৰেছপনচিবল হয় কিন্তু এটা গাঁৱৰ কাৰণে নহয় ইয়াত গ্ৰুপ অফ ভিলেজেছ দিছে তাৰমানে এজন পাটৱাৰীৰ হাতত বহুত ভিলেজৰ দায়িত্ব থাকে ঠিক আছে এটাই ভিলেজ নহয় ইয়াতে গ্ৰুপ অফ ভিলেজ বুলি কৈছে তো 3-4 কিমান দিয়ে আৰু তেখেতক এনেকুৱা বহুত কমটো নিদিয়ে বহুত ভিলেজ থাকে তাহাঁতৰ হাতত তো তাহাঁতৰ মেইন ৰেছপনচিবিলিটি কি হয় যে লেণ্ড মেজাৰ কৰা জোখা আৰু ৰেকৰ্ড ৰাখা ঠিক আছে এতিয়া আমি নেক্সট পঢ়োঁ দ্য পাটৱাৰী মেইনটেইনছ এণ্ড আপডেট দ্য ৰেকৰ্ডছ অফ দ্য ভিলেজেছ তো পাটৱাৰীৰ কামটো কি হয় যে পাটৱাৰীৰ কামটো হৈছে লেণ্ড ৰেকৰ্ডটো মেইনটেইন কৰি ৰাখা আৰু আপডেট দ্য ৰেকৰ্ডছ অফ দ্য ভিলেজ ইয়াত আপডেট কিয় কৈছে কাৰণ তোমালোকৰ এতিয়া যিমান মাটি আছে সেইটো মাটি সদায় সিমানটিয়ে থাকিব বুলি আমি নক'ব পাৰোঁ হয়নে কেতিয়াবা আমি কি কৰোঁ মাটি কিনো তেতিয়া বেছিও হৈ যায় আমাৰ মাটি আৰু কেতিয়াবা আমি বিক্ৰী কৰি দিওঁ তেতিয়া কম হৈ যায় সেইটো আপডেটটো তাহাঁতি
ৰেকৰ্ড কৰি থ'ব লাগিব। এবাৰ লিখিলে তোমালোকৰ মাটি ইমান আছে, তো সেইটোৱে ৰেকৰ্ড নাথাকে, সেইটো চেঞ্জো হ'ব। যদি তোমালোকে মাটি কিনা আৰু চেঞ্জ আহিব, আৰু যদি মাটি বিক্ৰী কৰি দিয়ে ঘৰত, তেনেহ'লে বেলেগ এটা চেঞ্জ আহিব। তো এইটো যোনটো কিনা বেচা সেইবিলাক চব বস্তুৱে আপডেট কৰি থাকিব লাগিব, ঠিক আছে। কাৰ কাম হয় এইটো? পাটৱাৰীৰ কাম হয়। এতিয়া আমি নেক্সট পঢ়োঁ কি আছে, দ্য মেপ এণ্ড দ্য কাৰেছপণ্ডিং ডিটেইলছ ফ্ৰম দ্য ৰেজিষ্টাৰ অন দ্য নেক্সট পেজ। ইয়াত এইটো কৈছে যে পাটৱাৰীৰ ওচৰত কি থাকে? মেপো থাকে, ঠিক আছে, কাৰ মাটি কিমান আছে, আৰু সেইটো বস্তু নেক্সট পেজত দিয়া আছে বুলি কৈছে। এইটো আমি তললৈ গৈ কিনে, ইয়াততো এতিয়া তলত যাব লাগিব, তো তলত গৈ মেলি আমি অলপ চাই লওঁ কেনেকৈ থাকে ৰেকৰ্ডবিলাক। তো ইয়াতে এতিয়া আমি কি দেখিছোঁ? এইটো এটা ৰেকৰ্ড দেখিছোঁ, হয়নে? আৰু ইয়াতে এইটো মেপ দেখিছোঁ আমি, কাৰ মাটি কেনেকৈ আছে। তো এইটোক আমি কি বুলি কওঁ? যে খাচৰা বুলি কওঁ। ইয়াতে লিখা আছে খাচৰা বুলি। তো ইয়াৰ পৰা আমি ইজি হয় আমাক যে বুজিবলৈ কাৰণে যে কাৰ কিমান মাটি আছে, ঠিক আছে। ইয়াতে চব লিখাই থাকে, যেনেকৈ নাম্বাৰ 1, নাম্বাৰ 1ত কাৰ মাটি আছে, ইয়াত লিখা আছে মোহন, হয়নে? আৰু নাম্বাৰ 2 ইয়াত কি আছে? ৰঘু আছে, হয়নে? তেনেকৈ নাম্বাৰ 3ত ইয়াত গভৰ্ণমেণ্টৰ লেণ্ড আছে। তো এনেকৈ এই খাচৰাত কি থাকে? ৰেকৰ্ড থাকে, ঠিক আছে। ৰেকৰ্ড থাকে, প্লাছ আৰু এটা কি বস্তু থাকে যে তাহাঁতি কি খেতি কৰি আছে এইটো ৰেকৰ্ড থাকে, আৰু তাহাঁতৰ মাটিত আৰু কি আছে এইবিলাক ৱেল দিছে, কুঁৱা আছে। তো এইটো খাচৰাত এইবিলাক ৰেকৰ্ড কৰি থয়। কোনে ৰেকৰ্ড কৰি থয়? পাটৱাৰীৰ কাম হয় এইটো, ঠিক আছে। তাৰপিছত এই মেপটোৰ পৰা আমি গম পাইছোঁ যে কাৰ মাটি কিমান হয়, হয়নে? ইয়াত পূৰা বাউণ্ডেৰী সৈতে আছে। তো এতিয়া আমি কি কৰোঁ? ৰঘু আৰু মোহনৰ ষ্টৰি লৈ যাওঁ। তাহাঁতৰ যোনটো কাজিয়া হৈ আছিলে, তাহাঁতৰ কাজিয়াটো ইয়াত সমাধান হ'ব, ইয়াত ছল্ভ হ'ব তাহাঁতৰ কাজিয়াটো, ঠিক আছে। ইয়াত পাটৱাৰীৰ কাম হয় এইটো, যে পাটৱাৰীয়ে কি কৰিব? যে পাটৱাৰীয়ে চাব যে মোহনৰ কিমান মাটি আছে। ইয়াত দিয়া আছে 0.75 হেক্টৰ এনেকৈ দিয়া আছে, আৰু ৰঘুৰ যোনটো মাটি আছে ইয়াত 3 হেক্টৰ এনেকৈ দিয়া আছে। তো পাটৱাৰীয়ে এইটো মিলাব যে ফাৰ্ষ্টত ইয়াত কি কৰিব? মেজাৰ কৰিব। এই নাম্বাৰ 1 যোনটো দিয়া আছে, এইটো ৰঘুৰ মাটি ইয়াতে নাম আছে। তো নাম্বাৰ 1 ৰঘুৰ মাটি আছে, এইটো মেজাৰ কৰিব, জুখিব। নাম্বাৰ 2 মই ৰঘু বুলি কৈ আছোঁ, নাম্বাৰ 1 মোহনৰ মাটি আছে, ঠিক আছে। নাম্বাৰ 1 এইটো মোহনৰ মাটি আছে। তো এই মোহনৰ মাটি জুখিব পাটৱাৰীয়ে, হয়নে? তাৰপিছত নাম্বাৰ 2 ইয়াত এইটো ৰঘুৰ নাম আছে, ঠিক আছে। তো নাম্বাৰ 2 এইটো মেপত আমি ৰঘুৰ মাটি দেখি আছোঁ, তো এইটো মেজাৰ কৰিব। তো মেজাৰ কৰি কিনে জুখিব। তো সেইটো জুখি কিনে যদি কাৰোবাৰ যদি বেছি পাইছে, তেনেহ'লে এইটো প্ৰব্লেমটো ছল্ভ হ'ল নাই? যে যদি বেছি পাইছে, তাৰমানে ই লেণ্ড বাউণ্ডেৰীটো কি কৰিছে? শ্বিফ্ট কৰিছে, মুভ কৰিছে, হয়নে? তো এনেকৈ পাটৱাৰীয়ে কি কৰিব? এই যোনটো প্ৰব্লেম হৈ আছিলে, যোনটো সমস্যা হৈ আছিলে ৰঘু আৰু কাৰ মাজত? মোহনৰ মাজত, সেইটো সমাধান কৰিব, ঠিক আছে। তো এতিয়া আমি ইয়াত কুৱেশ্যন কেইটামান দিয়া আছে, এই কুৱেশ্যনটো পঢ়ি লওঁ ইয়াতে। তো ইয়াতে কি বুলি আছে যে নাম্বাৰ 1 কুৱেশ্যন আছে, হু অনছ দ্য লেণ্ড চাউথ অফ মোহনছ ফিল্ড। তো মোহনৰ ফিল্ড, মই ইয়াতে 1 নাম্বাৰ, ইয়াত মোহন নামটো দেখিছা তোমালোকে। এই মোহনৰ নাম্বাৰ 1 ফিল্ড আছে, মানে নাম্বাৰ 1 এইটো মোহনৰ হয়, ঠিক আছে। তো ইয়াত সুধিছে মোহনৰ চাউথত কোন আছে বুলি সুধিছে। এতিয়া চাউথ বুলি ক'লে তোমালোকে ডাইৰেকশ্যন জানিব লাগিব, হয়নে? তো এনেকৈ মই এতিয়া বনাই দিছোঁ। এই ওপৰটো কি বুলি কয়? নৰ্থ, হয়নে? এফালে চাউথ, আৰু এইটো চাইডে ইষ্ট হয়, আৰু এইটো চাইডে ৱেষ্ট হয়, ঠিক আছে। তো এতিয়া সুধিছে যে ইয়াত কুৱেশ্যনত কি সুধিছে? যে চাউথত কোন আছে, তাৰমানে তলৰ ফালে, হয়নে? এইটো নৰ্থ, এইটো চাউথ। তো চাউথৰ ফালে কোন আছে? মোহনৰ। তোমালোকে চাই লোৱা মোহনৰ চাউথত কোন আছে। মোহনৰ চাউথত আছে 2 নম্বৰত ৰঘু, ৰাইট? এই মাটিটো কাৰ হয়? ৰঘু হয়। তাৰপিছত নেক্সট কুৱেশ্যন কি সুধিছে? এইটো কুৱেশ্যন পঢ়ি দিছোঁ মই, নাম্বাৰ 2, মাৰ্ক দ্য কমন বাউণ্ডেৰী বিটুইন মোহনছ এণ্ড ৰঘুছ লেণ্ড। তো ইয়াত এতিয়া কমন বাউণ্ডেৰী, একে বাউণ্ডেৰী মোহন আৰু ৰঘুৰ কোনটো থাকিব? এইটো, হয়নে? এইটো কমন বাউণ্ডেৰী হয়, হয়নে? ইয়াৰ এই বাউণ্ডেৰীটোৱে ডিভাইড কৰিছে মোহন আৰু ৰঘুৰ মাটি, হয়নে? তো এইটো কমন বাউণ্ডেৰী হয়। তাৰপিছত নেক্সট কুৱেশ্যন কি সুধিছে? নাম্বাৰ 3 ইয়াতে, হু কেন ইউজ ফিল্ড নাম্বাৰ 3? ফিল্ড নাম্বাৰ 3 ক'ত আছে আমি চাই লওঁ। এইটো নাম্বাৰ 3 ইয়াতে লিখা আছে নহয়।
তো নাম্বাৰ 3 এতিয়া আমি কেনেকৈ গম পাম কাৰ হয় এইয়া ইয়াত চাব লাগিব আমি নাম্বাৰ 3 কাৰণে তো নাম্বাৰ 3 কাৰ মাটি আছে মধ্যপ্ৰদেশ গভৰ্ণমেণ্ট গ্ৰাছলেণ্ড তাৰমানে এইটো গভৰ্ণমেণ্টৰ মাটি হয় ঠিক আছে চৰকাৰৰ মাটি হয় তো ইয়াতে হু কেন ইউজ ফিল্ড নাম্বাৰ 3 তো ফিল্ড নাম্বাৰ 3 টো গভৰ্ণমেণ্টৰ মাটি হয় আমি ইউজ কৰিব নোৱাৰোঁ হয়নে এইটো গভৰ্ণমেণ্টৰ মাটি হয় তো আমি এইটো ইউজ কৰিব নোৱাৰোঁ হু কেন ইউজ মানে আমি ইউজ কৰিব নোৱাৰোঁ ইয়াতে তাৰপিছত নাম্বাৰ 4ত কি লিখা আছে what information can one get for field number 2 and field number 3 এতিয়া field number 2 কাৰ আছিলে এইটো আছিলে field number 2 কাৰ মাটি আছিলে ইয়াত নাম চাব লাগিব আমি ৰঘুৰ মাটি আছিলে হয়নে আৰু field number 3 দিয়া আছে 3 এইটো হয় এইটো গভৰ্ণমেণ্টৰ মাটি হয় তো এইটো যে ফিল্ড আছে তাৰ পৰা আমি কি কি ইনফৰমেশ্যন ল'ব পাৰোঁ ইয়াৰ পৰা ইয়াত যে খাছৰা যোনটো ৰেকৰ্ড দিয়া আছে ইয়াৰ পৰা আমি কি কি ইনফৰমেশ্যন আমি পাওঁ তো এতিয়া মই তোমালোকক কৈ দিছোঁ কেনেকৈ চাব লাগে যেনেকৈ এতিয়া এইটো ৰঘুৰ মাটি হ'ল হয়নে নাম্বাৰ 2টোত চাওঁ নাম্বাৰ 2ত আমি কি গম পাইছোঁ যে ইয়াতে ৰঘুৱে কি কি খেতি কৰিছে চয়াবিন হুইট হয়নে ইৰিগেটেড লেণ্ড তাৰমানে পানী দি কিনে যোনখিনি আমি খেতি কৰিব পাৰোঁ সেইটো আমি ইনফৰমেশ্যন গম পাইছোঁ আৰু এটা কি ইনফৰমেশ্যন গম পাইছোঁ যে ইয়াত ৱেল আছে তাৰমানে ৰঘুৰ ইয়াত কুঁৱা এটা আছে তো এইবিলাক ইনফৰমেশ্যন আমি গম পাব পাৰোঁ হয়নে যেনেকৈ ইয়াৰ হেক্টৰ কিমান আছে 3 হেক্টৰ মাটি আছে তো এইটো আমি গম পাইছোঁ এতিয়া নেক্সট যোনটো গভৰ্ণমেণ্টৰ ইনফৰমেশ্যন এতিয়া নাম্বাৰ 3ও সুধিছে ন এইটো কুৱেশ্যনত তোমালোকক তো নাম্বাৰ 3ত আমি কি গম পাইছোঁ ইয়াত চালে আমি গম পাম যে এইটো এটা কি হয় গভৰ্ণমেণ্টৰ লেণ্ড হয় আৰু ইয়াত এটা কুঁৱা আছে ৱেল 1 লিখা আছে তাৰমানে ইয়াত কুঁৱা এটা দেখিছানে আৰু ইয়াত কি আছে ৱৰ্কিং গ্ৰেজিং তাৰমানে এনিমেলক গাই গৰু বা ছাগলীয়ে হওক এনেকৈ আমি ঘাঁহ খুৱাব পাৰোঁ ইয়াতে এই মাটিটোত এইটো গভৰ্ণমেণ্টৰ হয় আমি কিন্তু মানে গ্ৰেজিং কৰিব পাৰোঁ তাৰমানে ঘাঁহ খুৱাব পাৰোঁ এনিমেলক ঠিক আছে তো ইয়াৰ পৰা আমি এটা কথা গম পালোঁ যে কেনেকৈ মোহন আৰু ৰঘুৰ প্ৰব্লেমটো যোনটো সমস্যা হৈছিলে কেনেকৈ সমাধান হ'ব কেনেকৈ ছল্ভ হ'ব এইটোৰ পৰা আমি গম পালোঁ হয়নে আৰু এইটো বহুত ইজি হয় তাহাঁতি কাজিয়া কৰিবলৈ দৰকাৰেই নাছিলে হয়নে যোনটো কাজিয়া কৰিলে ডাঙৰকৈ ইয়াৰ পৰা প্ৰব্লেম ছল্ভে হ'লেহেঁতেন তো এতিয়া আমি কি কৰিম আগলৈ যাম এইটো মই দেখাবৰ কাৰণে তোমালোকৰ তলত আহিছিলোঁ এতিয়া আমি কণ্টিনিউ কৰিম ঠিক আছে তো ইয়াতে এতিয়া আমি এইটো পঢ়িলোঁ মেপ চালোঁ হয়নে কাৰ কিমান মাটি আছে সেইটো চালোঁ এতিয়া আমি তলত পঢ়িম কি আছে দ্য পাটৱাৰী ইউজুৱেলি হেজ ৱেজ অফ মেজাৰিং এগ্ৰিকালচাৰেল লেণ্ড পাটৱাৰীৰ কথা কৈছে তো পাটৱাৰী যোনটো মই মণ্ডল ক'লোঁ তো তাহাঁতৰ কি লেণ্ড মেজাৰ কৰা কাম হয়নে মাটি জোখা কাম তো এই মাটি জোখাটো তাহাঁতৰ বহুত বেলেগ বেলেগ ৱে আছে বেলেগ বেলেগ ৰাস্তা আছে মেজাৰ কৰা জোখা এনেকুৱা নহয় যে এটাই আছে ঠিক আছে তাহাঁতি বেলেগ বেলেগ বস্তু লৈ মেজাৰ কৰে যেনেকৈ ইয়াত দিয়া আছে লং চেইন বুলি কিছুমান জেগাত লং চেইন ইউজ কৰে মানে এটা চেইন থাকিব আৰু চেইনৰ মাজে মাজে তোমালোকৰ দাগ থাকিব কিমান হেক্টৰ এইবিলাক তাহাঁতৰ চেইনত অলৰেডি থাকে তো এনেকৈ চেইন লৈ কিনে তাহাঁতি কি কৰে মেজাৰ কৰে ঠিক আছে ইয়াত এতিয়া মই ভালকৈ বনোৱা নাই বাৰু তো লং চেইন থাকে কিছুমান ওচৰত ঠিক আছে ইন দ্য এবভ ইনষ্টেন্স এতিয়া আমি ষ্টৰিটো অলপ ইয়াত ৰিলেট কৰি দিছে মই অলৰেডি তোমালোকক এক্সপ্লেইন কৰিলোৱে আকৌ এতিয়া পঢ়ি দিছোঁ ইন দ্য এবভ ইনষ্টেন্স দ্য পাটৱাৰী উড হেভ মেজাৰ both Mohan's and Raghu's field and compare them with the measurement on the map. তো কি কৰিব ওপৰৰ যোনটো প্ৰব্লেম হৈ আছিলে সেইটোক যদি সমাধান কৰিবলৈ হয় সলভ কৰিবলৈ হয় তেনেহলে কি কৰিব পাটৱাৰীয়ে মোহন আৰু ৰঘুৰ মাটি জুখিব ঠিক আছে জুখি কিনে কি কৰিব কম্পেয়াৰ কৰিব কাৰ লগত কম্পেয়াৰ কৰিব মিলাই চাব কাৰ লগত যোনটো তেখেতৰ ওচৰত অলৰেডি মেপ আছে ন তেখেতৰ ওচৰত যোনটো ৰেকৰ্ড আছে তাত মিলাই চাব ঠিক আছে ইফ দে ডিড নট মেটছ যদি তাত নিমিলে যদি জুখাৰ পিছত যদি তেখেতৰ লগত অলৰেডি যোনটো ৰেকৰ্ড আছে হেতুৰ লগত যদি নিমিলে তেনেহলে কি হ'ব ইট উড বি ক্লিয়াৰ ডেট দ্য বাউণ্ডাৰী অফ দ্য fields has been changed যদি নিমিলে তেতিয়া আমি গম পাম যে হসাকে ৰঘুৱে মাটিৰ বাউণ্ডাৰীটো চেঞ্জ কৰিছিলে বুলি গম পাম যদি ৰঘুৰ মাটি বেছি ওলায় ঠিক আছে যোনটো ৰেকৰ্ডত আছিলে পাটৱাৰীৰ ওচৰত সেই ৰেকৰ্ডতকৈ যদি বেছি মাটি ওলায় ৰঘুৰ তেতিয়া কি হ'ব আমি গম পাম যে ৰঘুৱে মাটি বাউণ্ডাৰীটো শিফট কৰিছে বুলি ঠিক আছে এতিয়া আমি নেক্সট পঢ়োঁ তো
তো ইয়াতে তোমালোকক সুধিছে যে পাটোৱাৰীৰ কি নাম হয় তো পাটোৱাৰী মই তোমালোকক ক'লোৱে আমি কি বুলি কওঁ মণ্ডল বুলি কওঁ হয়নে তাৰপিছত আৰু এটা ইয়াত কোৱেশ্চন সুধিছে যে তোমালোকক পাটোৱাৰী আণ্ডাৰত তোমালোকৰ জেগাত কেইখন ভিলেজ তেখেতে ৰেকৰ্ড ৰাখে সেইটো চাবলৈ কৈছে এতিয়াতো কোভিডৰ টাইমত তোমালোকে নোৱাৰিবা বাৰু ওলাই যাবলৈ কাৰণে সুধিবলৈ কাৰণে তথাপি এটা হোমৱৰ্ক দিছোঁ যে তোমালোকক মই যে মণ্ডল কোনটো অফিচত থাকে এইটো ঘৰত তোমালোকে সুধি ল'বা ঠিক আছে এতিয়া আমি নেক্সট পঢ়োঁ Patwari is also responsible for organizing and collection of land revenue from the farmers and providing information. তো ইয়াতে এতিয়া land revenue বুলি কৈছে land revenue মানে কি land revenue মানে হৈছে যোনটো মাটিত তোমালোকে আছা ন সেই মাটিটোত আমি কি কৰিব লাগে চৰকাৰক অলপ পইচা দিব লাগে ঠিক আছে সেই পইচাটো ৰেভিনিউ বা টেক্স বা আমি যদি অসমীয়াত কওঁ তেনেহলে আমি খাজনা বুলি কওঁ ঠিক আছে তো তোমালোকে এইটো ঘৰত সুধিবা যে খাজনা দিয়ে নে নাই মাটিৰ খাজনা আমি দিব লাগে ঠিক আছে হেতুক আমি ল্যান্ড ৰেভিনিউ বুলি কওঁ এটো ল্যান্ড ৰেভিনিউ অসমীয়াত যদি কওঁ খাজনা মই কৈ দিলে তোমালোকক এটো মাটিৰ টেক্স আমি যতে আছো এতিয়া মোৰ ঘৰত মই যত আছো হেতুত আমি কি কৰো খাজনা দিম ঠিক আছে তো তোমালোকেও ঘৰত সুধিবা যে ঘৰত দিয়ে নে নাই গৈ কিনে ল্যান্ডৰ যোনটো টেক্স থাকে খাজনা ঠিক আছে এতিয়া আমি নেক্সট পঢ়ি যাওঁ তো ইয়াতে কৈছে যে পাটোৱাৰী ৰেসপন্সিবল হয় বুলি কৈছে এতিয়া এটা বস্তুত কনফিউজ নহবা যে সব ষ্টেটতে অলপ কাম কৰা ডিউটি বিলাক অলপ বেলেগ বেলেগ থাকে এতিয়া ইয়াত পাটোৱাৰী বুলি কৈছে তো আমাৰ ইয়াত একচুয়ালি আমি কি কৰো যে মৌজাদাৰ বুলি কওঁ আমি মৌজাদাৰক গৈ মেলি দিওঁ তহসিলদাৰ হেতু মই ফাৰ্দাৰ ক্লাছত তোমালোকক বুজাম এতিয়া এইটোৱে বুজি থোৱা যে তোমালোকে পাটোৱাৰী ৰেসপন্সিবল হয় দায়িত্ব হয় কি কৰিবলৈ কাৰণে কালেকশন অফ ল্যান্ড ৰেভিনিউ যোনটো মই ক'লো যে মাটিৰ যোনটো আমি পইচা দিব লাগে টেক্স দিব লাগে তেখেতৰ দায়িত্ব হয় বুলি কৈছে আৰু কি বুলি কৈছে ফ্ৰম দা ফাৰ্মাৰ্স এণ্ড প্ৰভাইডিং ইনফৰমেশ্যন টু দা গভৰ্নমেণ্ট তো গভৰ্নমেণ্টক মানে চৰকাৰক তেখেতে জনাব লাগিব ইনফৰমেশ্যন দিব লাগিব ঠিক আছে কি জনাব দা ক্ৰপছ গ্ৰোন ইন দিস এৰিয়া তো তেখেতে অকল মাটি জুখা কামে নহয় তেখেতৰ আৰু এটা কাম থাকে যে সেই মাটিটোত কি খেতি কৰি আছে হেইটো তেখেতৰ ওচৰ ৰেকৰ্ড থাকিব লাগিব আৰু সেই কোনটো খেতি কৰি আছে হেইটো গভৰ্নমেণ্টক ইনফৰমেশ্যন চৰকাৰক গৈ মেলি জনাব লাগিব এইটো ঠিক আছে তেখেতৰ কাম হয় হেইটো কাৰ কাম হয় পাটোৱাৰীৰ কাম হয় এতিয়া আমি নেক্সট পঢ়ো This is done from the records that are kept তো তেখেতে এই ইনফৰমেশ্যন গভৰ্নমেণ্টক যোনটো জনাব লাগে কৰ পৰা দিব যোনটো ৰেকৰ্ড তেখেতে থৈছে ঠিক আছে যোনটো অলৰেডি ৰেকৰ্ড তাহাঁতৰ ওচৰত থাকে এণ্ড দিস ইজ ওয়াই ইটস ইম্পৰ্টেণ্ট ফৰ দ্য পাটোৱাৰী টু ৰেগুলাৰলি আপডেট দিস তো ইয়াতে কি বুলি কৈছে যে সেই কাৰণে পাটোৱাৰী কি হয় ৰেসপন্সিবল হয় যে তেখেতৰ দায়িত্ব হয় যে এইটো আপডেটো কৰি থাকিব লাগিব তাৰ মানে আজি যদি ফাৰ্মাৰে খেতিয়কে যদি ধান খেতি কৰিছে তো নেক্সট ইয়াৰ হ'ব পাৰে সেই মাটিটোত বেলেগ এটা কৰিব হয়নে এনেকুৱা নহয় যে এটাই খেতি সদায় কৰি থাকে তো সেই কাৰণে পাটোৱাৰীয়ে কি কৰি থাকিব লাগিব আপডেট কৰি থাকিব লাগিব ঠিক আছে আপডেট তাৰ মানে কি এই বছৰ যদি লগাইছে এটা খেতি লগাইছে তেনেহলে নেক্সট ইয়াৰত কি লগাব হেতু পাটোৱাৰীৰ আপডেট কৰি থাকিব লাগিব ঠিক আছে এতিয়া আমি নেক্সট পঢ়ো Farmers may change the crops grown on their fields or someone may dig a well কেলে আপডেট কৰিব লাগিব কাৰণ মই তোমালোকক ক'লো যে খেতিয়কে এটাই ক্ৰপ এটাই খেতি নকৰে হ'ব পাৰে চেঞ্জ হৈ থাকে বছৰে বছৰে সেই কাৰণে পাটোৱাৰীৰ এইটো ডিউটি যে আপডেট কৰি থাকিব লাগিব আৰু কি বুলি কৈছে যে হ'ব পাৰে সেই মাটিটোত নতুন এটা কুৱা বহাইছে ক'ত কুৱা বহাইছে হেবিলাকটো ৰেকৰ্ড থব লাগে তেখেতে হয়নে তো সেই কাৰণে তেখেতে কি কৰিব লাগিব আপডেট কৰি থাকিব লাগিব ঠিক আছে যেনেকে আমি এইটো ইয়াত এই ৰেকৰ্ডটো দেখিছিলো ন যে এই মেপত দেখিছিলো যে ক'ত ক'ত কুৱা আছে এইটোত কুৱা আছে হয়নে এইটোত কুৱা আছে তো যদি আগৰ বছৰত ইয়াত কুৱা নাছিলে এই বছৰ কুৱা আছে তো হেবিলাক ৰেকৰ্ড তেখেতে আপডেট কৰি থাকিব লাগিব কোনে কৰিব লাগিব পাটোৱাৰীয়ে কৰিব লাগিব এতিয়া আমি নেক্সট পঢ়ো And keeping track of all this is the work of the revenue department of the government তো এইটোৱে কৈছে যে এই ৰেকৰ্ডটো থোৱা যে এই ৰেকৰ্ডটো থোৱাৰ কাৰ ৰেসপন্সিবিলিটি হয় কাৰ দায়িত্ব হয় তো পাটোৱাৰীৰ দায়িত্ব হয় ঠিক আছে
ইয়াত ৰেভিনিউ ডিপাৰ্টমেণ্ট বুলি কৈছে, তাৰমানে যোনটো টেক্স কালেক্ট কৰা গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্ট থাকে, তো তাহাঁতৰ এইটো কি হয়, ৰেছপঞ্চিবিলিটি হয়। তাৰপিছত নেক্সট কি দিয়া আছে, ছিনিয়ৰ পিপল ইন দিছ ডিপাৰ্টমেণ্ট ছুপাৰভাইজ দ্য পাটৱাৰীছ ৱৰ্ক। পাটৱাৰীয়ে যোনখিনি কাম কৰে, মই কি ক'লোঁ যে পাটৱাৰীৰ মেইন কাম কি হয় যে মেজাৰিং লেণ্ড এণ্ড কিপিং লেণ্ড ৰেকৰ্ডছ, এইটো কি পাটৱাৰী কাম হয়নে? তো এই যে কাম কৰি থাকিব পাটৱাৰীয়ে, এই কামটোত ছুপাৰভাইজ মানে আৰু তেখেতৰ কাম চাবলৈ কাৰণে আৰু ওপৰত আৰু এজন মানুহ থাকিব, ঠিক আছে। এইটো যেনিবা পাটৱাৰী হ'ল, তো এই ভালকৈ কৰি দিওঁ, এইটো যেনিবা পাটৱাৰী হৈছে, তো পাটৱাৰীৰ ওপৰত আৰু এজন থাকিব তেখেতক ছুপাৰভাইজ কৰিবলৈ কাৰণে, ঠিক আছে, চাবলৈ কাৰণে। তো আমি কি কৰিম, এই ভিডিঅ'টো অলপ দীঘল হৈ গৈছে, তো এই ভিডিঅ'টোত মই নেক্সট কণ্টিনিউ নকৰোঁ আৰু। তো এইটো ভিডিঅ'ত আমি কি শিকিলোঁ যে ৰঘু আৰু মোহনৰ যোনটো কাজিয়া হৈ আছিলে, এইটো আমি কাৰ ওচৰত গ'লে ছল্ভ হ'ব, মেইনলি পাটৱাৰীৰ ওচৰত গ'লে প্ৰব্লেমটো সমাধান হ'ব, হয়নে? কাৰণ যে পাটৱাৰীৰ ওচৰত এইটো ডিউটি থাকে যে তেখেতৰ লেণ্ড জোখা আৰু এই ৰেকৰ্ড থোৱা, তো সেইটোৰ পৰা আমি ৰঘু আৰু মোহনৰ প্ৰব্লেমটো ছল্ভ হ'ব, সমাধান হ'ব, হয়নে? আৰু পাটৱাৰীৰ বেলেগ বেলেগ নাম পঢ়িলোঁ আমি, হয়নে? বেলেগ বেলেগ নাম আছে পাটৱাৰীৰ, বেলেগ বেলেগ ষ্টেটত, এইটো পঢ়িলোঁ আমি। আৰু কি পঢ়িলোঁ যে পাটৱাৰীৰ ওচৰত কি থাকে, মেপ থাকে, হয়নে? চবৰে মাটি কিমান আছে সেইবিলাক ৰেকৰ্ড পাটৱাৰীৰ ওচৰত থাকে। তাৰপিছত আমি আৰু কি পঢ়িলোঁ যে লেণ্ড মেজাৰ কৰা কি ৱে আছে, যেনেকৈ লং চেইন ইউজ কৰে ক'ৰবাত। তাৰপিছত আমি কি পঢ়িলোঁ যে পাটৱাৰীৰ কাম কি হয়, সেইটো আমি ইয়াত চালোঁ, হয়নে? পাটৱাৰীয়ে কি কাম কৰে, অকল লেণ্ড মেজাৰমেণ্ট কৰা কামেই নহয়, তেখেতে আৰু খেতিৰ যোনটো কি ক্ৰপ গ্ৰ'ন কৰিছে, মানে কি খেতি লগাইছে, সেইটো তাহাঁতে কি কৰিব লাগে, ৰেকৰ্ড কৰি থ'ব লাগে, ঠিক আছে। তো মেইন আজি এইটো ক্লাছত আমি পাটৱাৰীৰ কথাই শিকিলোঁ, ঠিক আছে, যোনটো আমি মণ্ডল বুলি কওঁ। তো তেখেতৰ কথাই আমি এইটো ভিডিঅ'ত শিকিলোঁ। নেক্সট ভিডিঅ'টোত কি ষ্টাৰ্ট কৰিম যে পাটৱাৰীৰ ওপৰত কোন থাকে, ঠিক আছে। পাটৱাৰীৰ ওপৰতো থাকিব কোনোবা ডাঙৰ মানুহ, হয়নে, ছুপাৰভাইজ কৰা। তো সেই তেখেতৰ বিষয়ে আমি কি কৰিম, নেক্সট ক্লাছৰ পৰা কণ্টিনিউ কৰিম, ঠিক আছে। তো আজিলৈ ইমানেই, থেংক ইউ।